Hello everyone, মই তোমালোকৰ হেমাংগু ছাৰ আজিৰ পৰা ষ্টাৰ্ট কৰিম জিকে ক্লাছ। তো চবতকৈ প্ৰথমতে এটা কথা জানি ল'বা কি মই যিখিনি তোমালোকক কন্টেন্ট দিম সেইখিনি পিয়ৰ পেইড কৰ্চেছৰ কন্টেন্ট হয়। ঠিক আছে, তোমালোকে মোৰ ভিডিঅ' কেইটা কম্পেয়াৰ কৰি চাব পাৰা ইউটিউব চেনেলত। তো কি হয়, সেই মই দিয়া কন্টেন্টখিনি তুমি ইউটিউব চেনেলত বিচাৰি নাপাবা। ঠিক আছে, মই তোমালোকক এইটো চেষ্টা কৰিম যাতে ডিপ লেভেলত বুজাব পাৰো আৰু যিখিনি কথা তোমালোকক মই কম সেইখিনি মানে যিখিনি কুৱেশ্যন আনচাৰ তোমালোকক মই কম সেইখিনি তোমাৰ হাই চান্সেছ আছে কি তোমালোকৰ এক্সামত আহিবই। কাৰণ চোৱা, প্ৰতিটো এক্সামত ট্ৰেণ্ড চেঞ্জ হয়। ঠিক আছে, তুমি ইউটিউবৰ পৰা চাব পাৰা, কিন্তু ইউটিউবৰ পৰা চালে কি হ'ব, সেই কুৱেশ্যনবোৰ যেতিয়া তোমালোকে পঢ়িবা অনলি আগৰ কুৱেশ্যন পেপাৰবোৰহে চল্ভ কৰিব পাৰিবা। যেনেকে 2007 হৈ গ'ল, 8 হৈ গ'ল, সেইখিনি টাইমত যিবোৰ কুৱেশ্যনছ আহিছিলে কম্পিটিটিভ এক্সামত সেইবোৰ কি হ'ব তোমালোকে চল্ভ কৰিব পাৰিবা। এতিয়া চবৰে ট্ৰেণ্ডিং চেঞ্জ হৈছে আৰু মোৰ ক্লাছটো কোনে কোনে এটেণ্ড কৰিবা, যিসকলে আছাম গভৰ্ণমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, SSC কৰি আছা, বেংকিং কৰি আছা। ঠিক আছে, গোটেই ফুল কোৰ্চ ফ্ৰী হ'ব, পেইড কোৰ্চৰ কন্টেন্ট তোমালোকক দিয়া যাব। তোমালোকে কি কৰিব লাগিব, খালি মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব লাগিব, তাতে মই গোটেই কন্টেন্ট খিনি দি দিম। ঠিক আছে, তো আজি ষ্টাৰ্ট কৰো। তো আজি ফাৰ্ষ্ট ডেৰ পৰাই তোমালোকক মই এটা মানে নিয়ম নহয়, একচুৱেলি এটা টাস্ক উলিয়াই দিছো। সেইটো কি হৈছে, মই তোমালোকক প্ৰতিটো ক্লাছতে লাগে মই জিকে পঢ়াম বা জিএছ তোমাৰ ৰিজনিং পঢ়াও, মেথছ পঢ়াও, প্ৰতিটো ক্লাছ আৰম্ভ হোৱাৰ মানে আৰম্ভণিতে তোমালোকক মই 5টা ইংৰাজী শব্দ শিকাম। ঠিক আছে, সেই 5টা তোমালোকে মনত ৰাখি ল'বা। আৰু কি হ'ব, আজি 5টা শিকিলো, কালি 5টা শিকিলো, সেনেকে শিকোতে শিকোতে কি হ'ব, তোমালোকৰ এটা টাইমত ভকেবুলাৰীটো ইনক্ৰিজ হ'ব। ঠিক আছে, আজিৰ পৰা কৈছো, মোৰ ফালৰ পৰা 5টা দিছো, বাকী যদি তুমি নিজৰ ফালৰ পৰা কিছুমান এড কৰিব বিচাৰা এড কৰিব পাৰিবা। ঠিক আছে, এই বুকছ চুকছ কি লাগে একো কিনিব নালাগে, মই গোটেইখিনি তোমালোকক ফ্ৰীতে প্ৰভাইড কৰি দিম টেলিগ্ৰাম চেনেল। তো আজি ফাৰ্ষ্ট ক্লাছ ষ্টাৰ্ট কৰো। ঠিক আছে, 1 নম্বৰতে চাবা, যিটো আমাৰ ইংলিছ ৱৰ্ড হয়, সাপোজ ফিউৰিয়াছ শব্দটোৰ মিনিং কি? ফিউৰিয়াছ মানে কি সেইটো বুজো। ঠিক আছে, তো তোমালোকে যদি ফাষ্ট এণ্ড ফিউৰিয়াছ মুভিখন চাইছা, ঠিক আছে, ফাষ্ট এণ্ড মুভি হলিউড চিনেমাখন হয়, তো তাতে ফাষ্ট এণ্ড ফিউৰিয়াছ বুলি কয়। ঠিক আছে, ফিউৰিয়াছ মানেনো কি? ফাষ্ট মানে গম পাইছা বহুত স্পীড, ফিউৰিয়াছ মানে কি এংগাৰ। তো ফিউৰিয়াছ শব্দটো অৰ্থ হৈছে কি ভেৰি এংগাৰ, বহুত খঙাল। কোনো এজন মানুহ বহুত ফিউৰিয়াছ হৈ আছে, মানে বহুত খঙাল হৈ আছে। তো ইয়াৰ মিনিংটো মই ইয়াত লিখি দিলো, ভেৰি এংগাৰ। নেক্সট ৱৰ্ডটো আমি চাম, তোমাৰ ৰেডফুল, WRATHFUL, ৰেডফুল। ইয়াৰ মিনিং কি? ইয়াৰ মানে হৈছে তোমাৰ ভেৰি এংগাৰ। ঠিক আছে, এইটো বুজি পালা? নেক্সট চাওঁ, ফাৰ্ষ্ট আমি 5টা ইংৰাজী শব্দ বুজি লওঁ, তাৰপিছত কি কৰিম, ষ্টনেজ ষ্টাৰ্ট কৰিম। ঠিক আছে, তো ৰেডফুল বুজি পালা, ভেৰি এংগাৰ। তাৰপিছত তোমাৰ আছে আউটৰেজ। 3 নম্বৰটো চাবা, OUTRAGED, আউটৰেজ কি হয়? ইয়াৰ মানেও কি হৈছে ভেৰি এংগাৰ। ভেৰি এংগাৰ। ঠিক আছে, তাৰপিছত চাবা ইণ্ডিগনেণ্ট, তাৰ মানে কি চাবা, ইণ্ডিগনেণ্ট, INDIGNANT। ঠিক আছে, ইয়াৰ মানেও কি ভেৰি এংগাৰ। চ' এটা শব্দৰে মই তোমাক কেইটা চিনোনিম শিকাই দিছো। ঠিক আছে, এইবোৰ কি কৰিব লাগিব, তোমালোকে মনত ৰাখিব লাগিব। 5th নম্বৰ চাওঁ, 5th নম্বৰ বাস্ক, BASK, বাস্ক কি হয় বুজি লোৱা। ধৰি লোৱা এনেকুৱা হৈছে, ঠাণ্ডাৰ দিনত মানুহে কি কৰে, জুইৰ ওচৰত যায় গৰম ল'বৰ কাৰণে, বা ৰুম হিটাৰ আছে যদি ৰুম হিটাৰত যায়। তো এনেকুৱা চিটুৱেশ্যন
য'ত নেকি তুমি গৰম পাবৰ কাৰণে কিবা এটা বস্তু ওচৰত চাপিছা, ঠিক আছে, ঠাণ্ডা দিনত কি হয়, কম্বলৰ তলত সোমাই যাব, লেপৰ তলত সোমাই যাব গৰম অনুভৱ কৰিবৰ কাৰণে। তো বাস্ক মানে হৈছে সেই চিটুৱেশ্যনটো। তো ইয়াত মই কেনেকে লিখিব পাৰো, sit in a place, sit in a place where, sit in a place where you can, where you can enjoy the warmth, enjoy the warmth, warmth, warmth। বুজি পাইছা? তাৰমানে এনেকুৱা জেগাত বহিছা য'ত তুমি কি কয় গৰম অনুভৱ পাই আছা ঠাণ্ডা দিনত, সেই বস্তুটো, ঠিক আছে। তো এই পাঁচটা আজি তোমালোকে চাই ল'বা, আৰু আজি চোৱাৰ পিছত যাতে আৰু বেলেগ একো মানে ধৰি লোৱা এই শব্দটো যাতে বাৰে বাৰে চাব লগাত নপৰে তেনেকে মুখস্থ কৰি ল'বা, ঠিক আছে। তো মই যিমান তোমালোকক ক্লাছ দিম, প্ৰতিটো ক্লাছৰ আৰম্ভণিতে পাঁচটা শব্দ তোমালোকক শিকাম, ঠিক আছে। তো আজি ষ্টাৰ্ট কৰো তোমাৰ হিষ্ট্ৰী। এতিয়া চোৱা, হিষ্ট্ৰী শিকাৰ আগত প্ৰথমতে এটা তোমালোকে বুজি লোৱা টাইম ফ্ৰেম। মই সদায় কি কৰিম, বেচিক্সৰ পৰা এডভান্সলৈ ল'ম। তো টাইম ফ্ৰেম কি হয় বুজি লোৱা। টাইম ফ্ৰেম, টাইম ফ্ৰেম চাবা, টাইম ফ্ৰেমত কি হয়, ইয়াত তোমালোকে সংখ্যা ৰেখা কৰিছা, ঠিক আছে, অংকত। ধৰি লোৱা এইটোক মই শূন্যৰে নাম দিলো, আৰু এইটো কি দিলো, আজিৰ যিটো ইয়াৰ 2025, ঠিক আছে। কোনোবাই যদি এইটো ভিডিঅ' 2026ত চাই আছা বা 27ত চাই আছা, তো বৰ্তমান মই ভিডিঅ'টো ৰেকৰ্ড কৰি থকা সময়ত 2025 হৈছে। তো তোমালোকে সেইটো এডজাষ্ট কৰি ল'বা, ঠিক আছে। আৰু এইটো তোমাৰ ধৰি লোৱা আমি কিমান পাছলৈ গলো, 10 লাখ বছৰ বেক হৈ গৈছো, ঠিক আছে। এতিয়া আমাৰ এক্সামত তোমাৰ কি আহিব, এই 10 লাখৰ পৰা 2025লৈ নাহে। ফাৰ্ষ্ট বুজি লোৱা এডি, তোমাৰ বিচি আৰু এডি কি হয়, ঠিক আছে। তো এই 10 লাখৰ পৰা যে শূন্যলৈ আহিল, ঠিক আছে, ধৰি লোৱা ইয়াত মই 3000 কৰি দিলো, 3000 এনেকে কমি কমি আহিছিলে এইখিনি, আকৌ 2000 আহি গ'ল, কমি কমি আহিছিলে। তো ইয়াত তোমাৰ এইখিনি কোৱা যায় বিচি। আৰু এই যে শূন্যৰ পৰা ষ্টাৰ্ট হ'ব, ইয়াতে 1 আহিলে, 2 আহিলে, এনেকে এটা এটামান গৈ গৈ 2025, ঠিক আছে। তো এইখিনিক তোমাৰ কোৱা হয় এডি বুলি কোৱা হয়, ঠিক আছে। যেতিয়া ব্ৰিটিছ আহিছিলে, ব্ৰিটিছে কি কৰিছিলে, নতুন বছৰটোক মানে উল্টাৰ পৰা এনেকে চিধা কৰি দিছিলে। মানে এতিয়া তোমাক শূন্যৰ পৰা কাউণ্ট হব। কিয় হৈছিলে জানানে, এতিয়া চোৱা 3000ৰ পৰা 2000 আহিলে, এনেকে কমি কমি বাৰে বাৰে শূন্য আহিব, শূন্য অহাৰ পিছত আকৌ 3000 পৰা বা 4000 পৰা ষ্টাৰ্ট হব। তো বাৰে বাৰে আমাৰ শূন্যত কি হয়, সংখ্যা এটা শেষ হয়। সেইকাৰণে ব্ৰিটিছসকলে আহি তোমালোকৰ কি কৰিছিলে, এইটো তোমাৰ 0ৰ পৰা ষ্টাৰ্ট কৰি দিছিলে, ঠিক আছে। এইটো বুজি পালা। এতিয়া চোৱা বিচি আৰু এডিৰ ফুল ফৰ্ম কি। এডিৰ ফুল ফৰ্ম হৈছে এনো ডমিনি, এনো ডমিনি, এইটো বুজি পালা। তাৰপিছত বিচি মানে কি, বিফৰ খ্ৰীষ্ট, বিফৰ খ্ৰীষ্ট, CHI, এইটো খ্ৰীষ্ট কোন জানানে, জিজাছ খ্ৰীষ্ট হয়, যিটো আমাৰ তোমাৰ খ্ৰীষ্টিয়ান সকলৰ যিটো গড, ঠিক আছে, বিচি। এতিয়া কোৱা যায় কি যীশু খ্ৰীষ্টৰ জন্মৰ পূৰ্বৰ খিনি তোমাক কিহত মানে কি নামেৰে কোৱা গৈছিলে, বিচি নামেৰে কোৱা গৈছিলে। আৰু যীশু খ্ৰীষ্টৰ মানে তাৰ পিছৰ সময়খিনিক তোমাৰ এডি নামেৰে জনা গৈছিলে। এতিয়া চোৱা বিচি আমি কি বুলি ক'ব পাৰো, ইয়াৰ আন এটা নাম কি, বি চি ই, ঠিক আছে। ইয়াৰ ফুল ফৰ্ম কি, বিফৰ কমন এৰা, বিফৰ কমন এৰা, ঠিক আছে। ইয়াক আমি বিফৰ কমন এৰা বুলি কওঁ। তাৰমানে যদি কেতিয়াবা কি লিখা হৈ থাকে 600, চাপোজ 600 তোমাৰ BCE এনেকে যদি লিখা থাকে, তোমালোকে কি বুজিবা, সেইটো আমি এই সময়খিনিৰ কথা কৈ আছো, ঠিক আছে। বিচি সময়খিনিৰ কথা আমি কৈ আছো। তো BCE আৰু BC দুইটা সেম হয়। হৈ গ'ল, ইমানখিনি বুজি পালা। এতিয়া চাবা এডি মানে কি, মানে এডিৰ আন এটা নাম, বা আমি এডিক
অনলি CE বুলি ক'ব পাৰো। CE মানে ফুল ফৰ্ম কমন এৰা। ঠিক আছে, এইটো বুজি পাইছা তোমালোকে? কমন এৰা। এতিয়া চোৱা BC আৰু BCE বুলি কোৱাৰ প্ৰয়োজন কি আহি পৰিলে? এতিয়া ধৰি লোৱা যীশু খ্ৰীষ্ট অনলি খ্ৰীষ্টানসকলৰ গড মানা যায়। ঠিক আছে, এতিয়া বাকী ধৰ্ম বুলি কি ক'লে আমি কিয়নো জিজাছ খ্ৰীষ্টৰ মানে সেই লওঁ মানে তেওঁক মানি পেলাই কিয় আমি টাইম ফ্ৰেমটো বনাম? ঠিক আছে, আমাৰ নিজৰ ধৰ্মৰ মানুহক ল'ম। এই যেতিয়া অলপ মতভেদ বুলি হৈ গ'ল বুলি ধৰি লোৱা, হওঁতে কি কৰিলে আমি BCও নকৰো ADও নকৰো, BCE বুলি কৈ দিম। তাৰমানে বিফৰ কমন এৰা। কিছুমানে সেইকাৰণে BCE বুলি কয় আৰু কিছুমানে তোমাৰ BC বুলি কয়। ঠিক আছে, এইটো বুজি পালা টাইম ফ্ৰেম। তো 10 লাখৰ পৰা এই শূন্যলৈ যিটো টাইম ফ্ৰেম আহিব তাক BC বুলি ক'ব, আৰু 10ৰ পৰা 2025 বা 2026 এইটো যিমান গৈ থাকিব আৰু ফিউচাৰত তাক আমি কি বুলি কওঁ? AD বুলি কওঁ বা কমন এৰা CE বুলি কওঁ। ঠিক আছে, এতিয়া আকৌ এবাৰ চাম হিষ্ট্ৰীত আমি পঢ়িব কি লাগে। ধৰি লও ইয়াত মই এনেকে লিখিলো হিষ্ট্ৰী। হিষ্ট্ৰীত আমি কি পঢ়িম? ইয়াত চাবা হিষ্ট্ৰীত এই 10 লাখৰ পৰা 1948, ঠিক আছে, এই সময়সীমাত এইটো তোমাৰ AD আহি যাব, AD আৰু এইটো তোমাৰ BC। ঠিক আছে, তো এই 10 লাখৰ পৰা 1948ত কি কি ইভেন্ট হৈছিলে, মানে কোনকেইটা চন বেছি ইম্পৰ্টেণ্ট, কোনটো চনত কি হৈছিলে, পানিপথৰ যুদ্ধ কেতিয়া হৈছিলে, মানে যিমানবোৰ মানে এনেকুৱা এনেকুৱা ইভেন্ট যিয়ে মানে হিষ্ট্ৰীটো চেঞ্জ কৰিছে। ঠিক আছে, সেই ইভেন্টবোৰ আমি পঢ়িম। গতিকে এক্সামত তোমাৰ এইখিনি টাইম ফ্ৰেমৰ ভিতৰতে আহিব। ঠিক আছে, এক্সামৰ পইণ্ট অফ ভিউ পৰা যিকোনো এক্সাম ADRE হৈ গ'ল, SSC হৈ গ'ল, তাৰপিছত তুমি UPSC হৈ গ'ল, APSC হৈ গ'ল, চব এক্সামতে তোমাৰ এই টাইম ফ্ৰেমৰ খিনিৰ পৰাই তোমাক কুৱেশ্যনছ আহিব। ঠিক আছে, এতিয়া চোৱা ইয়াৰ পিছতো হিষ্ট্ৰী আছে হা। বেকত যদি তুমি যোৱা আৰু 20 লাখ বা ইয়াৰ বেকত যদি আৰু যোৱা, ইয়াতো হিষ্ট্ৰী আছে। ইয়াতে তোমাৰ কি হৈছিলে জানানে? হিউমেনৰ ফুল্লি ডেভেলপ হৈ গৈছিলে। হিউমেনৰ ডেভেলপমেন্ট হৈ গৈছে। তো হিউমেনৰ ডেভেলপমেন্ট যিখিনি হিষ্ট্ৰী ইয়াৰ তুমি বেকত পাবা। তো 99% হিউমেনৰ ডেভেলপ ইয়াত হৈ গৈছিলে। এতিয়া তোমালোকে সৰুৰ পৰা শুনিছাই চাগে মানুহ বান্দৰৰ পৰা হৈছে। তো সেই তেনেকে মানে হিউমেনৰ বহুকেইটা ভাগ থাকে, যেনে হম'চেপিয়েন্স হৈ গ'ল, হম' ইৰেক্টাছ হৈ গ'ল। ঠিক আছে, তো আমি মানে 10 লাখ বছৰ যেতিয়া পাইছিলো BC, তেতিয়ালৈ কি হৈছিলে, টোটেলি আমি হিউমেন ফৰ্মত ইভলভ হৈ গৈছিলো, মানে হিউমেনৰ ৰূপ লৈ লৈছিলো। ঠিক আছে, এতিয়া বাকী হিউমেনৰ ৰূপ অনলি 1%, এই গোটেই হিষ্ট্ৰী যে তুমি দেখি আছা 99ৰ অনলি 1% হে আমি ইয়াতে ডেভেলপ হৈছো। ঠিক আছে, 99% কেতিয়া ডেভেলপ হৈছো? 10 লাখ মানে বছৰ আগতে ডেভেলপ হৈ গ'ল। ঠিক আছে, তো এইখিনি তোমাৰ এক্সামত নাহে। অনলি 10 লাখৰ পৰা 1948 যেতিয়া গান্ধীজী মৰিছিলে, ইয়াতে ডেথ অফ গান্ধী, ডেথ অফ গান্ধী, এই ইয়াৰ পৰা তোমালোকক এক্সামত আহিব। ঠিক আছে, এই টাইম ফ্ৰেমটো বুজি পালা? তো এতিয়া আমি চাওঁ মেইন ক্লাছৰ মটিভ। চাবা হিষ্ট্ৰী কি হয় এইটো বুজি লওঁ। হিষ্ট্ৰী, এই হিষ্ট্ৰীক যদি তোমালোকে চোৱা, হিষ্ট্ৰীক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো। এটা হৈছে তোমাৰ প্ৰি হিষ্ট্ৰী, প্ৰি হিষ্ট্ৰী। ঠিক আছে, আনটো কি হৈছে তোমাৰ প্ৰটো হিষ্ট্ৰী, প্ৰটো হিষ্ট্ৰী, প্ৰটো হিষ্ট্ৰী হৈ গ'ল। নেক্সট চাবা তোমালোকৰ হিষ্টৰিক পিৰিয়ড, হিষ্টৰিক তোমাৰ পিৰিয়ড, হিষ্টৰিক পিৰিয়ড। ঠিক আছে, এতিয়া ইয়াত কি হয় জানানে? প্ৰি হিষ্ট্ৰী মিনিংটো বুজি লওঁ কি হয়। প্ৰি হিষ্ট্ৰী মানে হৈছে no written evidence, no written evidence। এতিয়া ইয়াৰ মানে মই কি ক'ব বিচাৰি আছো, ধৰি লোৱা প্ৰি হিষ্ট্ৰীৰ যিখিনি টাইম ফ্ৰেম বা প্ৰি হিষ্ট্ৰীৰ টাইমত যিবোৰ ঘটনা ঘটিছিলে গোটেই আমাৰ ধৰি লোৱা পৃথিৱীত, তাৰ একো লিখিত একো আমি এভিডেন্স পোৱা নাই। সেইখিনি টাইমত মানুহ বিলাকে কিবা ধৰি লোৱা সঁজুলি ব্যৱহাৰ কৰিছিলে, সেই সঁজুলি খিনি কি হল আজিৰ যুগতো পোৱা গৈছে মাটি খান্দোতে। ঠিক আছে, তো তাত একো লিখিত ভাৱে আমি একো পোৱা নাই। সেইকাৰণে কি কব, ইয়াক প্ৰি হিষ্ট্ৰী বুলি কয়।
আৰু ইয়াৰ টাইম ফ্ৰেম জানানে কেতিয়াৰ পৰা কেতিয়ালৈ হয়? তোমাৰ 10 লাখৰ পৰা তোমাৰ 3000 BC, ঠিক আছে? তো এই যিখিনি টাইম ফ্ৰেম হৈছে তাক আমি কি বুলি কওঁ? প্ৰি হিষ্ট্ৰী। আমি ক'তো লিখিত এভিডেন্স পোৱা নাই, খালি সেইখিনি টাইমত কিবা যদি সঁজুলি ব্যৱহাৰ কৰিছে, আজিৰ যুগত আমি সেইটো পাইছো, আৰু চাইন্টিষ্ট বিলাকে তোমাৰ কি কৈছে, সেই সঁজুলিটো পৰীক্ষা কৰিছে, পৰীক্ষাৰ ফলত সিহঁতে এটা অনুমান লগাইছে কি এইখিনি টাইমত এনেকুৱা চলিছিল। ঠিক আছে, এইটো বুজি পালা? এতিয়া চাবা প্ৰটো হিষ্ট্ৰী কি? প্ৰটো হিষ্ট্ৰী মানে হৈছে তোমাৰ আমাৰ ৰিটেন এভিডেন্স আছে, ঠিক আছে? ইয়াত তুমি ক'ব পাৰা লিখিতভাৱে আমি পাইছো কিছুমান তথ্য হিষ্ট্ৰী, ৰিটেন এভিডেন্স আমি পাইছো, ঠিক আছে? কিন্তু বাট ইয়াক আমি বুজি পোৱা নাই, নট আণ্ডাৰষ্টেণ্ড। কি লিখিছে আমি ধৰিব নোৱাৰিলো, ঠিক আছে? আমাৰ ৰিটেন এভিডেন্স আছে, ঠিক আছে, কিন্তু সেইখিনি টাইমৰ ভাষাখিনি আমি আজিলৈ বুজিয়ে নাপালো, মানে কি লিখিলে সিহঁতে, ঠিক আছে? সেইকাৰণে আমি কি কৰিলো, তো প্ৰটো হিষ্ট্ৰীৰ যিখিনি টাইম ফ্ৰেমত আমি যিখিনি এভিডেন্স পাইছো, মানে ধৰি লোৱা কিবা ধৰি লোৱা পয়ট্ৰি হৈ গ'ল, তেনেকুৱা যিবোৰ ধৰি লোৱা সঁজুলি হৈ গ'ল, এইবোৰ যিমানবোৰ পাইছো আমি গাঁত খান্দোতে, তো তাৰ পৰা অনুমান কৰি পেলাই আমি আইডিয়া কৰিছো কি প্ৰটো হিষ্ট্ৰী টাইমত এনেকুৱা চলিছিল, ঠিক আছে? তো ইয়াৰে টাইম ফ্ৰেমটো কোনটো হ'ব জানানে? প্ৰটো হিষ্ট্ৰী টাইম ফ্ৰেম হ'ব তোমাৰ 3300 BC-ৰ পৰা তুমি ক'ব পাৰা 1750, ঠিক আছে? 1750। আৰু ইয়াৰ যদি মই এক্সাম্পল দিওঁ, ঠিক আছে, তোমালোকে সৰুতে চাগে সিন্ধু সভ্যতা পাই আহিছা, ঠিক আছে? তো ইয়াক মই কি ক'ব পাৰো? ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, তোমালোকে এইটো মনত ৰাখিবা, ঠিক আছে? তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিমানবোৰ আমি ৰিটেন এভিডেন্স পাইছো সেইখিনি আজিলৈ পঢ়িব মানে পাৰা নাই চাইণ্টিষ্টসকলে। আৰু ইয়াৰ যদি এক্সাম্পল দিওঁ, ষ্টোন এজ বুলি যিটো কয়, ষ্টোন এজত যিখিনি মানুহৰ এক্টিভিটি আছিলে সেইখিনি টাইম ফ্ৰেমটো 10 লাখৰ পৰা 3000 BC, আৰু ইয়াত ন ৰিটেন এভিডেন্স। এইটো বুজি পালা? এতিয়া চাবা হিষ্টৰিক পিৰিয়ড কি হয়। আমাৰ যিটো ইণ্ডিয়ান হিষ্ট্ৰী একচুৱেলি ক'ৰ পৰা ষ্টাৰ্ট হয়? এই হিষ্টৰিক পিৰিয়ডৰ পৰা। ইয়াত বুজিবা এতিয়া হিষ্টৰিক পিৰিয়ড কি হয়, ঠিক আছে? তো এতিয়া চাবা ইয়াত কি হৈছিলে হিষ্টৰিক পিৰিয়ডত, আমাৰ ৰিটেন এভিডেন্স পাইছো, ইয়াতো পাইছো ৰিটেন এভিডেন্স, তোমাৰ ৰিটেন এভিডেন্স ইয়াত পাইছো, এণ্ড can be read, yes, can be read বা understand। তো এতিয়া আমি সৰু সৰু টুকুৰাসমূহ আনো, প্ৰি হিষ্ট্ৰী পঢ়িম ফাৰ্ষ্ট ষ্টোন এজত, ঠিক আছে? আজি ক্লাছটো তোমাৰ মই তোমালোকক এনেকে ক্লাছটো দিছো যাতে একদম প্ৰথমৰ পৰা জানা হিষ্ট্ৰী। তো হিষ্ট্ৰী যেতিয়া প্ৰথমৰ পৰা জানিবা নহয়, তেতিয়া তুমি পলিটিও বুজি পাবা, জিঅ'গ্ৰাফিও বুজি পাবা, এটাৰ লগত এটা আনটো লিংক লাগি থাকিব। আৰু এটা কথা কৈছো, ইণ্ডিয়ান হিষ্ট্ৰী পঢ়াৰ পিছত যদি তুমি আছাম হিষ্ট্ৰী পঢ়া, তোমাৰ কাৰণে আৰু ইজি হৈ যায়, ঠিক আছে? আছাম হিষ্ট্ৰী কেতিয়া আহিব? প্ৰথমতে ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট হ'ব, ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰাহে তোমাৰ ধৰি লোৱা আছাম হিষ্ট্ৰীটো, মানে ধৰি লোৱা তুমি লিক লগাব পাৰিবা এটা ঘটনাৰ পৰা আন এটা ঘটনা, ঠিক আছে? আৰু ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া গুপ্তা পিৰিয়ড আমি পঢ়িম, সেই তেতিয়াহে তোমাৰ আছাম হিষ্ট্ৰীটো অলপ অলপ তোমাৰ ফ্লৰিছ হয়, ঠিক আছে? সেইখিনিৰ পৰা তোমালোকে কেচ কৰিব পাৰিবা লিংক বিলাক। তো আজি ক্লাছত আমি শিকিম ষ্টোন এজ। তো এইখিনি বেচিক আছিলে, এই বেচিক্স খিনি সকলোৱে জানিব লাগে। ষ্টোন এজ চাবা, ষ্টোন এজ, এই ষ্টোন এজত টাইম ফ্ৰেমটো মই কি কৈছিলো? ষ্টোন এজত তোমাৰ 10 লাখৰ পৰা 3000 BC, ঠিক আছে? 10 লাখৰ পৰা আমি 3000 BC লৈ চাব লাগিব। এতিয়া চোৱা, এই টাইম ফ্ৰেমক নহয় আৰু 3টা ভাগত ভাগ কৰে, ঠিক আছে? কোনটো কোনটো টাইম ফ্ৰেমত ভাগ কৰে? এটা হৈছে তোমাৰ 10 লাখৰ পৰা 10K, মানে 10,000, এইটো টাইম ফ্ৰেমত ভাগ কৰি দিলে। আৰু এটা টাইম ফ্ৰেম হৈছে তোমাৰ 10,000-ৰ পৰা তোমাৰ 7K, এইটো এটা টাইম ফ্ৰেমত ভাগ কৰি দিলে। আৰু এটা টাইম ফ্ৰেম হৈছে তোমাৰ 7K-ৰ পৰা তোমাৰ 3K, মানে 3000। এইবোৰ চব বেছি,
ঠিক আছে, মই যিহেতু ওপৰত 3000 BC লিখিছো, তো ইয়াতে গোটেইখিনি তোমালোকে বুজি পাবা কি আমি এতিয়া BC ৰ কথা কৈ আছো। ঠিক আছে, এতিয়াও যীশু খ্ৰীষ্টৰ জন্ম হোৱা নাই তাৰমানে। তো চাবা, যিহেতু এই টাইম ফ্ৰেমটো ভাগ কৰি দিলে, তো ইয়াৰো কিবা এটা নাম থাকিব লাগিব, হয় নহয়? আমিতো প্ৰতিবাৰে এনেকে ক'ব নোৱাৰো 10 লাখৰ বা 10,000 টাইম ফ্ৰেমত এনেকুৱা এনেকুৱা ঘটিছিলে। তেতিয়া এটা শ্বৰ্ট ফৰ্ম কিবা এটা লাগিব। তো ইয়াৰ নামটো কি দি দিলে? পেলিঅলিথিক পিৰিয়ড। ইয়াক আমি লিখিব পাৰো পেলিঅলিথিক পেলিঅলিথিক পিৰিয়ড বুলি আমি ক'ব পাৰো ইয়াক। ঠিক আছে, বুজি পালা এইটো? পেলিঅলিথিক পিৰিয়ড। তোমাক সুধিব পাৰে পেলিঅলিথিক পিৰিয়ডটো কোনটো টাইম ফ্ৰেম, তো 10 লাখৰ পৰা 10,000। তাৰপিছত ইয়াক কি নাম দি দিলে? মেচলিথিক পিৰিয়ড। মেচলিথিক। ঠিক আছে, মোৰ হেণ্ডৰাইটিং যদি তোমালোকে বুজি পোৱা নাই, তেতিয়াহ'লে মই অলৰেডি প্ৰনাউন্স কৰি গৈছো, তো সেইটো হিচাপত আইডিয়া কৰিবা। এইটো হৈছে তোমাৰ মেচলিথিক পিৰিয়ড। আৰু এইটো 7K ৰ পৰা 3K, ইয়াক সিহঁতে কি বুলি ক'লে? নাম দি দিলে নিঅলিথিক পিৰিয়ড। নিঅলিথিক পিৰিয়ড। এইটো হৈ গ'ল। এতিয়া চাবা, তোমালোকে সদায় মই এইটো প্ৰিফাৰ কৰো, আছাম গভৰ্ণমেণ্ট হৈ গ'ল বা এনেওতো চেন্ট্ৰেলৰ দিলেতো এনেও তুমি ইংলিছতে চাব লাগিব। অসমৰ ষ্টুডেণ্ট খিনিও মই এইটো কৈছো, তোমালোকে সদায় কি কৰিবা? ইংলিছত ট্ৰাই কৰিবা, যদিও তোমালোকে আছামিজত চাইছা। কাৰণ কিয় কৈছো, কিছুমান তুমি এনেকুৱা শব্দ পাবা, মানে হিষ্ট্ৰী হৈ গ'ল বা চাইন্সত হৈ গ'ল, সেইবোৰ তুমি অসমীয়াত বিলকুল মানে মুখস্থ কৰিব নোৱাৰিবা। ঠিক আছে, তোমাৰ একদম দাঁত ভাঙি যাব এনেকুৱা কিছুমান দিব। এতিয়া ধৰি লোৱা এইটোকে লৈ লোৱা হা, পেলিঅলিথিক, তোমাৰ পুৰা পাষাণ কাল বুলি কয়। মই ৱৰ্ডটো মানে মই নিজকে অলপ মানে ফানি বুলি ভাবো, কি পুৰা পাষাণ কাল। পেলিঅলিথিক ইংৰাজী শব্দটো বেষ্ট হয়। তোমালোকে যদি আছামিছত যদি নোটছ বিচাৰি ফুৰিছা, তো এটা কথা সদায় মনত ৰাখিবা কি আছামিছত তেতিয়া তুমি নোটছ পাবা, বাট লিমিটেড পাবা। ঠিক আছে, তো মেক্সিমাম যিমানবোৰ ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ আছে, সিহঁতে কেতিয়া কি কৰে তোমালোকক ইংলিছতে প্ৰভাইড কৰে। তো ইমান বেছি একো প্ৰব্লেম নাই, হয় নহয়? এতিয়া চোৱা, মই তোমালোকক বুজাই দিলোৱে কি পেলিঅলিথিক পিৰিয়ডটো কোনটো টাইম ফ্ৰেম কয়। 10 লাখৰ পৰা 10,000। ঠিক আছে, ইয়াৰ আছামী ৱৰ্ডটো বিচাৰিব নালাগে, এইটো এটা কনচেপ্ট হয়। পেলিঅলিথিক পিৰিয়ড, তুমি শব্দটো শুনিলা, ইংৰাজী শব্দ, আৰু এইটো বুজি ললা কি কোনটো টাইম ফ্ৰেম কয়। সেইটো বাছ লিংক লগালে হ'ল, আছামিজ মিনিং বিচাৰিব নালাগে মোৰ মতে। এইটো বুজি পেলা এতিয়া। এতিয়া আমি আৰু অলপ চামাৰাইজ কৰিম। এতিয়া চোৱা, মই ইয়াতে তোমালোকক বহুত কেইটা টাইম ফ্ৰেম দেখাই দিলো। তোমালোকে হয়তো কনফিউজ হৈ যাবা কি এক্সামত ইমান কেইটা টাইম ফ্ৰেম, এনেও চন মুখস্থ কৰিবৰ কাৰণে কি হয়, বহুত কষ্ট হয়। তো তোমালোকক সুবিধাৰ কাৰণে মই জাষ্ট এটা কথা কৈ দিলো, ইয়াতে টাইম ফ্ৰেমটো কেৱল তোমালোকে পেলিঅলিথিক টাইম ফ্ৰেমটো চাই ল'বা, মেচলিথিক টাইম ফ্ৰেমটো চাই ল'বা, আৰু নিঅলিথিক টাইম ফ্ৰেমটো চাই ল'বা। ঠিক আছে, তো এই তিনিটা চালেই হ'ব। বাকী টাইম ফ্ৰেম কেইটা সিমান ইম্পৰ্টেন্ট নহয়। যেনেকে মই তোমালোকক কৈছিলো, প্ৰি হিষ্ট্ৰী 10 লাখৰ পৰা 3,000 BC যায়, এইবোৰ টাইম ফ্ৰেম ইম্পৰ্টেন্ট নহয়। ঠিক আছে, বাট জানিলে ভাল। জানিলে কি হয়, তোমাৰ বুজোতে আৰু সুবিধা হয়, মুখস্থ কৰোতে সুবিধা হয়। ঠিক আছে, তো এতিয়া আমি আৰু অলপ চামাৰাইজ কৰিম বস্তুখিনি। আহ, এতিয়া চাবা, পাৰ্ট পাৰ্টকে শিকিম। ইয়াত বুজি লোৱা কি পেলিঅলিথিক পেলিঅলিথিক টাইম ফ্ৰেমত কি কি হৈছিলে? পেলিঅলিথিক পেলিঅলিথিক পিৰিয়ড, এইটো টাইম ফ্ৰেমত কি কি হৈছিলে চাবা। একচুৱেলি আজি মোৰ কেমেৰাটো অলপ দিগদাৰ দি আছে, সেইকাৰণে মই তোমালোকক মোৰ ফেচটো দেখাব পৰা নাই, কিন্তু চেষ্টা কৰিম যাতে নেক্সট যিটো মই ক্লাছ কৰাম, তাতে মোৰ যাতে ফেচটো দেখা পাই থাকে আৰু তুমি মোৰ বৰ্ডখনো দেখা পাই থাকা। তো আজি এনেকে অলপ এডজাষ্ট কৰা। পেলিঅলিথিক পিৰিয়ডৰ মষ্ট ইম্পৰ্টেণ্ট কি হয় জানানে? ইয়াৰ তুমি টাইম ফ্ৰেমটো জানিব লাগিব। কুৱেশ্যনত আহে মানে ইয়াৰ টাইম ফ্ৰেমটো ক'ৰ পৰা ক'লৈ আছে। টাইম ফ্ৰেমটো ইয়াত মুখস্থ কৰি ল'বা। ঠিক আছে, টাইম ফ্ৰেমটো কি হৈছে? 10 লাখৰ পৰা 10K, 10,000, এইটো হৈ গ'ল। তাৰপিছত ইম্পৰ্টেণ্ট, হাউ দে লিভ, মানে পেলিঅলিথিক টাইম ফ্ৰেমত যিসকল মানুহ আছিলে, সিহঁতেনো কেনেকে বাস কৰিছিলে ভাবি চোৱাচোন। এতিয়া চোৱা, আমি হিউমেন জাষ্ট মানে এটা হিউমেন ফৰ্মত আহিছো পেলিঅলিথিক মানে বিগিনিং ইনিচিয়েল ষ্টেজত।
এতিয়া চাবা যিহেতু হিউমেনে জাষ্ট মানে ফৰ্ম লৈছে, এইখিনি টাইমত কি কাম থাকিব বাৰু হিউমেনৰ? খালি খোৱা আৰু খোৱা। একফালৰ পৰা খাব, তাৰপিছত মানে শুব। সেই দুটাই কাম, বাকী একো কাম নাই। খাবৰ কাৰণেতো কিবা কৰিব লাগিব সিহঁতে। সেইখিনি টাইমত কি হৈছিলে? হান্টিং হৈছিলে। ঠিক আছে, তো হান্টিং কৰিছিলে। এইটো মনত ৰাখিবা। হাউ দে লিভ বুলি ক'লে তোমালোকে কি কবা? পেলিঅলিথিক টাইম ফ্ৰেমত মানুহবিলাকে হান্টিং কৰি জীয়াই থাকিছিলে। মানে সিহঁতে জীৱ-জন্তুবোৰ মানে চিকাৰ কৰিছিলে, জীৱ-জন্তু হান্টিং কৰিছিলে। আৰু ক'ত বাস কৰিছিলে? কেভ। কেভ মানে গম পাইছেনে? হিন্দীত আমি গুফা বুলি কওঁ। তো শ্বিলঙত যদি কোনোবাই গৈছা, তাতে চাবাচোন এটা টুৰিষ্ট প্লেচ আছে য'ত নেকি কেভত সোমাব লাগে। তো সেনেকুৱা সেনেকুৱা মানে ডাঙৰ কেভ নহয়, সৰু সুৰা কেভত মানে সিহঁতে আছিলে। এইটো হৈ গ'ল। তাৰপিছত ইয়াৰে কি কৰিছিলে জানানে? সেই মানুহবোৰ তোমাৰ নিয়াৰ ৰিভাৰ, মানে সদায় নদীৰ ওচৰত আছিলে সিহঁত। সদায় নদীৰ ওচৰত। এতিয়া নদীৰ ওচৰত থাকিব লগাত কিয় পৰিলে বাৰু? চোৱা, যিহেতু সিহঁতে হান্টিং কৰিছিলে, হান্টিং কৰোতে সিহঁতৰ যদি সিহঁতে দুপৰীয়া হান্টিং কৰিব যায় বা মৰ্ণিং টাইমত হান্টিং কৰিব যায়, সিহঁতৰ বহুত দিগদাৰ হৈছিলে। ঠিক আছে, মানে এনিমেলছ বোৰে সিহঁতৰ আগতীয়াকৈ দেখা পায়, আৰু সেইখিনি টাইমত সিহঁতৰ সঁজুলিবোৰো বেছি মানে ষ্ট্ৰং নাছিলে, মানে হান্টিং কৰিবৰ কাৰণে। তো নিয়াৰ ৰিভাৰৰ মানে নদীৰ ওচৰত থকা কাৰণ এইমাত্ৰ হৈছে কাৰণ ৰাতিৰ সময়ছোৱাত যিমানবোৰ এনিমেলছ আছে সিহঁতে কি কৰে? পানী খাবৰ কাৰণে আহে। ঠিক আছে, নদীৰ ওচৰত সিহঁতে পানী খাবৰ কাৰণে আহে। আৰু সেই নদীৰ ওচৰতে যদি কিবা কেভ থাকে, সেই কেভত এই মানে মানুহবোৰ আছিলে, আমাৰ পূৰ্বপুৰুষসকল আছিলে। তো যেতিয়া এনিমেলছ বোৰে পানী খাব আহে, তো তেতিয়া সিহঁতে কি কৰিছিলে? হান্টিং কৰিছিলে। ঠিক আছে, ইমানখিনি বুজি পালা হান্টিং। এতিয়া চোৱা, এইটো বুজি লোৱা কি সিহঁতে কেনেকুৱা টুলছ ইউজ কৰিছিলে হান্টিং কৰিবৰ কাৰণে। তো এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট ফাৰ্ষ্ট টুল, ফাৰ্ষ্ট টুল used by human, তাৰ নাম কি? used by human, ঠিক আছে, তাৰ নামটো কি? সেইটো মানে আহে এক্সামত। তুমি কি কবা? এক্স, এ এক্স ই। এক্স মানে কি? এক্স মানে হৈছে কুঠাৰ। ঠিক আছে? অসমীয়াত আমি কুঠাৰ বুলি কওঁ। তোমালোকক মই ইয়াত দেখাই দিওঁ গুগলত চাৰ্চ কৰি কেনেকুৱা আছিলে। এইটো চাবা, ইয়াতে তোমালোকে চাব পাৰা। এইটো এইটো ল'বা, দেখিছেনে? একচুৱেলি এনেকুৱা জোঙা নাছিলে, অলপমান মানে ইয়াতে পাব লাগিছিল মই বিচাৰি। এনেকুৱা টাইপৰ বুলি ভাবা। এনেকুৱা ইয়াত চোৱা, ইয়াত ৰছীৰে বান্ধি থৈ দিছে হা, কাৰণ সেইখিনি টাইমত ৰছী নাছিলে। সিহঁতে সেইখিনি টাইমত কি কৰিছিলে? গছৰ লতা যদি পায়, সেই লতাৰে সিহঁতে বান্ধি থৈ দিছিলে। বুজি পাইছানে? তো এইটোক আমি এক্স বুলি ক'ব পাৰো, বা অসমীয়াত কুঠাৰ। এইটো হৈছে ফাৰ্ষ্ট হিউমেন টুল। এই দেখিছানে কেনেকে থৈ দিছে মিউজিয়ামত? এইবোৰ চব এইটো মানে আমাৰ পেলিঅলিথিক পিৰিয়ডৰ নহয়। ঠিক আছে, আগৰ নেক্সট মই বুজাম। এইটো বুজি পালা? এইটো ফাৰ্ষ্ট টুল বুজি পালা। তাৰ উপৰি সিহঁতে কি কি টুলছ ইউজ কৰিছিলে, সেইটো এটা ইম্পৰ্টেণ্ট। তো এইটো চাবা, টুলছ ফাৰ্ষ্ট টুল বুজিলা, এক্সৰ বাহিৰেও আৰু কি কি সিহঁতে ব্যৱহাৰ কৰিছিলে। তো এটাটো হৈ গ'ল এক্স, সেইটো বুজি পালা। নেক্সট হৈছে তোমাৰ চপাৰ। চপাৰ, ঠিক আছে। আৰু এটা আছে ক্লিভাৰ। এই দুটা কি বস্তু আকৌ? চপাৰ আৰু ক্লিভাৰ, ঠিক আছে। চপাৰ কি হয়? এতিয়া দেখিছানে তোমালোকে? বুঢ়া মানুহে যেতিয়া তামোল খায়, খুন্দুনাত এনেকে খুন্দি পেলাই খায়। তো ঠিক আছে, আজিৰ যুগত যিটো তোমালোকে খুন্দুনা দেখিছা, সেইটো আগৰ দিনত মানে পেলিঅলিথিক টাইমত সেইটো ব্যৱহাৰ নকৰিছিল, সেইখিনি টাইমত নাজানিছিলে। সিহঁতে কি কৰিছিলে? কিছুমান পাথৰ অলপ জোঙা জোঙা টাইপৰ থাকে। ঠিক আছে, মানে সিহঁতে জোঙা কৰা নাছিলে, বাট নেচাৰেলি অলপমান জোঙা থাকে পাথৰসমূহ। সেই পাথৰটোৱে কি কৰিছিলে? এনিমেলৰ হাড্ডিবোৰ ভাঙোতে, ঠিক আছে, মাংসখিনি থেতেলিবৰ কাৰণে। কাৰণ চোৱা, মাংসখিনি খাবৰ কাৰণে অলপ দিগদাৰ হয় কেঁচা, সিহঁতেও সেইটো বুজি পাইছিল। তো সেইখিনি থেতেলি পেলাই সিহঁতে কি কৰিছিলে? খাইছিলে।
তো সেইটো হৈছে তোমাৰ চপাৰ। আৰু ক্লিভাৰ কি হয়? ক্লিভাৰ হৈছে তোমালোকে যদি তোমালোকে অলৰেডি দেখিছাই মাংস দোকান এখন মাংসবোৰ কেনেকে ওলমাই থৈ দিয়ে, এনেকুৱা হেকুটা এডাল থাকে বেকাকে, তাতে ওলমাই থৈ দিয়ে। ঠিক আছে, তো এই ক্লিভাৰটোৱে হৈছে সেই বস্তুটো। সেইখিনি টাইমত যিহেতু হান্টিং কৰিছিলে, আৰু হান্টিং কৰোতে তোমালোকে সিহঁতে মানে এক্স, চপাৰ আৰু ক্লিভাৰ, ঠিক আছে, এই তিনিটা মেইনলি ইউজ কৰিছিলে। বুজি পালা? আৰু এইটো কোনটো পিৰিয়ডত ইউজ কৰিছিলে? তোমাৰ পেলিঅলিথিক পিৰিয়ডত। ঠিক আছে, পেলিঅলিথিক পিৰিয়ডৰ টাইম ফ্ৰেম কি আছিলে? তোমাৰ 10 লাখৰ পৰা 10,000 BC। অকে, ঠিক আছে, এইটো এতিয়া তোমালোকে বুজি পালা। এতিয়া চাবা, এই পেলিঅলিথিকক আন কি কি নামেৰে জনা যায়? এটাতো কৈ দিলো কি এইটো টাইম ফ্ৰেমক তোমাৰ কি কয়? পেলিঅলিথিক। তাৰপিছত অলছ নন এজ, মানে পেলিঅলিথিক টাইমক আৰু আমি কি কি নামেৰে ক'ব পাৰো? এই নামকেইটা তোমালোকক কিয় কৈ দিছো, কেতিয়াবা পেলিঅলিথিক নিদি পেলাই এনেকে দিব পাৰে, অল্ড ষ্টোন এজ। অল্ড ষ্টোন এজ। ঠিক আছে, এইটো বুজি পালা। আকৌ ইয়াক কি বুলি কয়? আন এটা নাম নেগ্ৰিটো এজ বুলি কয়। ঠিক আছে, কুৱেশ্যনত যদি নেগ্ৰিটো এজ বুলি কৈ দিয়ে, তেতিয়া তোমালোকে বুজি পাবা কি এইটো হৈছে তোমাৰ পেলিঅলিথিক টাইম ফ্ৰেমৰ, মানে সেইটো টাইম ফ্ৰেমৰ কথা কৈছে, নেগ্ৰিটো এজ। ঠিক আছে, এইটো বুজি পাইছা তোমালোকে। এতিয়া চাওঁ নেক্সট, তোমাৰ নেক্সট আহিব মেচলিথিক পিৰিয়ড। আচ্ছা, ইয়াত দুটা বস্তু তোমালোকক আৰু শিকাই দিম। চোৱা, পেলিঅলিথিক, মেচলিথিক আৰু নিঅলিথিক, এই তিনিটা মনত ৰাখিব যদি তোমালোকৰ দিগদাৰ হৈছে, মই এটা নিমনিক্স কওঁ, প্ৰায় ষ্টুডেন্ট বিলাকক কৈছো, তোমালোকেও কওঁ, কেনেকে মনত ৰাখিবা। ধৰি লোৱা ইয়াতে মই শ্বৰ্টকাটটো লিখি দিছো এনেকে, प्यार मोहब्बत, प्यार मोहब्बत नहीं चाहिए, नहीं चाहिए, नहीं चाहिए। ঠিক আছে, তো प्यार मोहब्बत नहीं चाहिए हमें। তো प्यार, प्यारो पी, পিৰ পৰা ক'ত যাব? পেলিঅলিথিক, এইটো বুজি ল'বা। পিৰ পৰা পেলিঅলিথিক, মহাব্বতৰ পৰা মেচলিথিক আহি গ'ল, আৰু নেহি, নেহিৰ পৰা নিঅলিথিক। এতিয়া চাইয়ে, ইয়াৰ পৰা কি হ'ব? তোমালোকক মই আৰু এটা টাইম ফ্ৰেম শিকোৱা নাই, সেইটোৰ পৰা ইমান কুৱেশ্যনছ নাই, কিন্তু নিঅলিথিকৰ পিছতে আৰু এটা টাইম ফ্ৰেম আছে, সেইটোৰ নাম তুমি কি ক'ব পাৰা? চেলকলিথিক। ঠিক আছে, সেইটোৰ নাম হৈছে চেলকলিথিক। ইয়াতে মই লিখি দিওঁ, চেলকলিথিক। ঠিক আছে, তো দেখিছেনে ইংৰাজী শব্দবিলাকে কেনেকুৱা হৈছে? নিঅলিথিক, মেচলিথিক, যদি তুমিতো অসমীয়াত বা হিন্দীত পঢ়িব যোৱা, তোমাৰ আৰু দাঁত ভাঙিব। ঠিক আছে, চেলকলিথিকত চাবা এতিয়া কি হয়, ইয়াত খালি এটা বস্তুৱে ইম্পৰ্টেণ্ট, সেইটো সোধে মাজে মাজে এক্সামত, আৰু সেইটো হৈছে তোমাৰ এইখিনি টাইমত কপাৰৰ ডিস্কভাৰ হৈছিলে। কপাৰ বুজি পাইছা? কপাৰ মেটেল হয়, কপাৰ ডিস্কভাৰ, ইয়াত লিখি দিছো, কপাৰ ডিস্কভাৰ, কপাৰ ডিস্কভাৰ হৈছিলে। ঠিক আছে, এইটো বুজি পালা। তো ইয়াত এইখিনিয়ে আছিলে। এতিয়া আমি পেলিঅলিথিক শিকিলো, তাৰপিছত শিকিম এতিয়া মেচলিথিকৰ ভাগটো। ঠিক আছে, তো ইয়াত মেচলিথিক, মেচলিথিক, ইয়াতে কি কি হৈছিলে চাওঁ এতিয়া। ফাৰ্ষ্ট, আকৌ ঠিক তেনেদৰে ইয়াৰ এটা ইম্পৰ্টেণ্ট থাকিব, আৰু সেইটো কি হৈছে তোমাৰ টাইম ফ্ৰেম। এইটো এক্সামত সোধে, টাইম ফ্ৰেম, টাইম ফ্ৰেম। ইয়াৰে মেচলিথিক পিৰিয়ডৰ টাইম ফ্ৰেমটো কি কৈছিলো মই? তোমাৰ 10,000 BC-ৰ পৰা কিমানলৈ আহিছিলে? 7,000 BC। ঠিক আছে, এইটো টাইম ফ্ৰেম।
তাৰপিছত তোমাৰ আহিব হাউ দে লিভ, মেচলিথিক পিৰিয়ডত সিহঁতে কেনেকে বাস কৰিছিলে। এতিয়া চোৱা অলপমান ইম্প্ৰুভমেন্ট আহিলে এতিয়া। সেইখিনি টাইমত হান্টিং কৰিছিলে আৰু নদীৰ ওচৰত চাপিছিলে। এতিয়া মেচলিথিক পিৰিয়ড অহাৰ লগে লগে মানুহবোৰে এইটো কথা গম পাইছিলে কি চাবা এক নম্বৰতেতো তোমাৰ হান্টিং হ'ব, ঠিক আছে, সেইটোতো কৰিয়ে থাকিব সিহঁতে। হান্টিং নকৰিলে সিহঁতে খাবৰ কাৰণে একো নাথাকিব। ত হান্টিংটো চলি আছিলে সেইখিনি টাইমত। তাৰ ওপৰতো কি কৰিছিলে, গেদাৰিং কৰিছিলে। গেদাৰিং, ঠিক আছে। এতিয়া ইয়াত গেদাৰিং মানে মই কোনটো চেন্সত কৈছো, এইটো কি সেইখিনি টাইমত মানুহ বিলাকে বুজি পাইছিলে কি আমি যদি আজি কিবা এটা এনিমেল যদি মানে ধৰি লওক চিকাৰ কৰো, ঠিক আছে, হান্টিং কৰো, তেতিয়া আমি যদি লগতে খাই পেলাও, কালি যদি আকৌ আমি কিবা জন্তু নাপাওঁ, তেতিয়াহ'লে ভোকত মৰিব লাগিব, ঠিক আছে। পেলেলিথিক টাইমত কি হৈ আছিলে, সিহঁতে হান্টিং কৰিব, খাব, শুব, হান্টিং কৰিব, খাব, শুব। কিন্তু মেচলিথিকত সিহঁতে এইটো মানে মনলৈ আহিলে কি আমি হান্টিং কৰি পেলাই, ধৰি লও ডাঙৰ এটা হাতী, হাতী মাৰিবৰ কাৰণে বহুত কষ্ট হ'ব সিহঁতৰ, কমেও 30-40টা মানুহ লাগিব এটা হাতী মাৰিবৰ কাৰণে। ত চাপজ সিহঁতে কষ্ট কৰি পেলাই যদি হাতী এটা মাৰি আনে, মাৰি অনাৰ পিছত সিহঁতে কি কৰিব পাৰে, হাতীৰ সেই মাংসখিনি বহুত দিনলৈ থব পাৰিব, যাৰ ফলত সিহঁতে কি কৰিব নালাগে, আকৌ বেছিকে কষ্ট কৰিব নালাগে, ৰেগুলাৰ হান্টিং নকৰিলেও চলি যাব, ঠিক আছে। এতিয়া চোৱা আজিৰ যিটো গ্লবেল ৱাৰ্মিং হৈ আছে, সেইখিনি টাইমত ইমান গ্লবেল ৱাৰ্মিং হোৱা নাছিলে, ঠিক আছে, মেক্সিমাম জেগাটো বৰফেৰে আৱৰি আছিলে। ত কি হৈছিলে, সেইখিনি টাইমত মাংস এনে থৈ দিলেও তোমাৰ কি হৈছিলে, একদম ফ্ৰেছ হিচাপত আছিলে। সেইকাৰণে সিহঁতে গেদাৰিং কৰাটো মানে বুজি পাইছিলে কি আমি যদি আহ ভৱিষ্যতে যদি ধৰি লোৱা খাবৰ কাৰণে বচাব লাগে, মানে এতিয়া বচালেহে আমি ভৱিষ্যতে কি কৰিব পাৰিম, খাব পাৰিম। কেতিয়াবা যদি সিহঁতৰ হান্টিং মিছ হৈ যায়, সেইটো ক্ষেত্ৰত এইটো বুজি পালা। এতিয়া চোৱা মেচলিথিকত এটা হৈছিলে মানে, ঠিক আছে, কি হৈছিলে চাবা, সিহঁতে ইউজেছ অফ কালাৰ, মানে ৰং ব্যৱহাৰ কৰাটো সিহঁতে বুজি পাইছিলে। আমি যে কিবা কৰিবৰ কাৰণে ৰং ব্যৱহাৰ কৰিব, ইউজেছ অফ কালাৰ, ইউজেছ অফ কালাৰ্ছ এইটো পাইছিলে সিহঁতে, ঠিক আছে। এতিয়া নেক্সট আহিবা, মেচলিথিকত তোমাৰ ইমানখিনি এইকেইটাই পইণ্ট আছে। তোমাৰ টাইম ফ্ৰেমটো আহিব বা হান্টিং গেদাৰিং কেনেকুৱা কৰিছিলে সেইটোৱে। ইয়াতে আৰু এটা বস্তু আহে দেই, টুলছবোৰ কি আছিলে জানানে, সঁজুলিবোৰ অলপমান স্মল চাইজৰ আহি গৈছিলে ইয়াত। টুলছবোৰ, টুলছ চাইজ কেনেকুৱা আছিলে, স্মল আছিলে, স্মল। আৰু তোমাৰ পেলিঅলিথিকত টুল চাইজবোৰ বিগ আছিলে, ডাঙৰ ডাঙৰ আছিলে। এইটো এইটো লিখি ল'বা, টুলছ চাইজ বিগ, ঠিক আছে, বুজি পালা এইটো, এইটো বস্তু। তো এই চাৰিটা পইণ্ট ইম্পৰ্টেণ্ট। নেক্সট আমি চাওঁ নিঅলিথিক, ঠিক আছে। নিঅলিথিকটো বুজি লওঁ, NEOLITHIC, নিঅলিথিক পিৰিয়ড। একচুৱেলি মোৰ এনেকুৱা ৰাইটিং পেডত লিখা অভ্যাস নাই যে, সেইকাৰণে মোৰ আখৰখিনি অলপ মানে এনেতো বেয়াই দিয়াচোন, আৰু বেছি বেয়া হৈছে। ত' মই যিখিনি কথা কৈ গৈছো মুখেৰে, সেইটোৰ লগত তুমি কম্পেয়াৰ কৰি চালে তোমালোকে বুজি পাবা। যেনেকে মই ইয়াত কি লিখিলো, নিঅলিথিক পিৰিয়ড। এতিয়া ইয়াত কি কি হৈছিলে আমি চাওঁ। এক নম্বৰতে আকৌ চেম, টাইম ফ্ৰেমটো ইম্পৰ্টেণ্ট হ'ব ইয়াত। ত' ইয়াৰ টাইম ফ্ৰেমটো লিখি ল'বা, টাইম ফ্ৰেম। ত' ইয়াৰ টাইম ফ্ৰেম কি আছিলে তোমাৰ 7K ৰ পৰা 3000 BC, বা 3K বুলি লিখি দিছো, 3K BC, ঠিক আছে, এইটো হৈ গ'ল। এতিয়া ইয়াৰ ইম্পৰ্টেণ্ট কি জানানে, সিহঁতে ইয়াত কি কি কৰিছিলে চাবা। এতিয়া নিঅলিথিকত মানে আৰু অলপ ইম্প্ৰুভ হৈ আহিল। এক নম্বৰতে তোমাৰ হান্টিং থাকিব, সেইটো পেচা হয় সিহঁতৰ, হান্টিং কৰিবই, আজিও হান্টিং কৰে, এতিয়া বৰ্তমান যুগতো হান্টিং কৰে।
ঠিক আছে। মানে চৰকাৰৰ বেকগ্ৰাউণ্ডত কৰে হান্টিং এতিয়াও চলি আছে তোমাৰ। যিমানবোৰ ৰিজাৰ্ভ ফৰেষ্ট আছে, ঠিক আছে, তাতে মনে মনে এতিয়াও হান্টিং কৰে। যেনেকে তোমাক শুনিব পাৰা কাজিৰঙাৰ গড়টো চুৰ কৰি লৈ গ'ল। হান্টিং এইটো মানুহৰ পেচাই। এইটো যিমান গভৰ্ণমেণ্টে বহুত চেষ্টা কৰে মানে যাতে নহয়, বাট তেও হয়ে হান্টিং। হৈ গ'ল হান্টিং। তাৰপিছত তোমাৰ আহিব গেডাৰিং, এইটো চলি থাকিব। যিহেতুতো সিহঁতে শিকি লৈছিলে গেডাৰিং, আৰু গেডাৰিং ইম্পৰ্টেণ্ট। আজিও আমি কি কৰো, ভৱিষ্যতৰ কাৰণে কিবা ইম্পৰ্টেণ্ট বস্তু সদায় জমা কৰো। যেনেকে চব ফেমিলিতে কি হয়, গ'ল্ড গ'ল্ড কিনি থয়, ভৱিষ্যতৰ কাৰণে পইচা জমা কৰে। যদি চব চাকৰিতে কি কৰে, তোমালোকে যাতে ৰিটায়াৰ হৈ আহা, ভৱিষ্যতে তোমালোকক কি দিয়ে, PF এমাউণ্ট দিয়ে। ঠিক আছে, সেই গেডাৰিং মানে সেইটো থাকিব। ঠিক আছে। এতিয়া ইয়াত নতুন কি শিকিলে সিহঁতে? নতুন কি শিকিলে জানানে? সিহঁতে এগ্ৰিকালচাৰ শিকি ললে ইয়াত। এগ্ৰিকালচাৰটো সিহঁতে গম পাই গ'ল। এতিয়ালৈ সিহঁতে গম পোৱা নাছিলে। এগ্ৰিকালচাৰ গম পাই গৈছে সিহঁতে। ঠিক আছে, এগ্ৰিকালচাৰ গম পাই গ'ল। এতিয়া চোৱা, সিহঁতে যিহেতু ইয়াত এগ্ৰিকালচাৰ গম পাই গ'ল, ত' সিহঁতে এতিয়া হান্টিঙৰ ফাললৈ অলপমান বেকাকে চাব ধৰিলে। কিয়? এগ্ৰিকালচাৰত কম কষ্ট হয়। এতিয়া ডাঙৰ, মানে ধৰি লোৱা সৰু চাই যেনিবা এটা বাঘ এটাকে মাৰিলে গোটেই মানুহ বিলাক লগ, এতিয়া পৰিয়াল যদি ডাঙৰ হয় আৰু খোৱা খাদ্য যদি অনলি মাংসই হয়, তেতিয়াহ'লে গোটেই পৰিয়ালৰ কাৰণে নাটে সেই মাংসখিনি। ঠিক আছে, আৰু ডাঙৰ হাতী এটা মাৰিবৰ কাৰণে গোটেই মানুহ যাব লাগিব, তোমাৰ 30-40টা মানুহ লগ লাগি মানে মাৰিব লাগিব। ত' যিহেতু সিহঁতে এগ্ৰিকালচাৰ গম পাই গ'ল, শস্য কেনেকে উৎপাদন কৰে সেই বস্তুটো গম পাই গ'ল, সিহঁতে কি কৰিলে এতিয়া, হান্টিংটো লাহে লাহে কমাই আনিল। হান্টিং তেওঁ কৰিব, বাট লিমিটেড। ঠিক আছে, সেই বস্তুটো গম পায়। আৰু এইখিনি টাইমতে কি হৈছে গম পাইছানে? প্ৰডাকশ্যনটো বহুত বেছি বাঢ়ি গৈছে হিউমেনৰ। কিয়? এগ্ৰিকালচাৰ কৰোতে কি হ'ল, সিহঁতে এটা টাইমত যাব পথাৰত, আৰামছে খেতি কৰিব, আহিব, শুব। আৰু যেতিয়া তোমাৰ চিজন শেষ হ'ব, গোটেই ধৰি লোৱা এগ্ৰিকালচাৰ খিনি মানে শস্যখিনি সিহঁতে কি কৰিব, ভঁৰালত থৈ দিব, কেবত থৈ দিব, আৰু গোটেই বছৰটো সিহঁতে নেক্সট চিজন অহালৈ খাব। ঠিক আছে, ত এনেকুৱা কৰাৰ পিছত সিহঁতৰ কি হৈ গ'ল, নিজকে অলপ বেছি টাইম পালে। ঠিক আছে, নিজকে বেছি টাইম পোৱাৰ কাৰণে বেলেগ বেলেগ এক্টিভিটি কিছুমান কৰে, পেইন্টিং কৰিব ষ্টাৰ্ট কৰিলে। তেতিয়া তোমাৰ হিউমেন প্ৰডাকশ্যন বহুত বেছি বাঢ়ি গ'ল, মানে গোটেই ৱৰ্ল্ডৰ উত্তৰ বিয়পি গ'ল। বুজি পাইছা? সেই বস্তুটো তেতিয়া আৰম্ভ হৈছে। এতিয়া চাবা, যিহেতু এগ্ৰিকালচাৰ ষ্টাৰ্ট কৰিলে, ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট এটা আহি পৰে, আৰু সেইটো কি হৈছে জানানে? ফাৰ্ষ্ট তোমাৰ এগ্ৰিকালচাৰ, ঠিক আছে, ফাৰ্ষ্ট কোনটো শস্যৰ সিহঁতে এগ্ৰিকালচাৰ কৰিছিলে? ফাৰ্ষ্ট গ্ৰেইন ইউজড বাই হিউমেন, এনেকে লিখিব পাৰো ইয়াক মই। ফাৰ্ষ্ট গ্ৰেইন ইউজ বা প্ৰডাকশ্যন বুলি লিখিব পাৰিলে হয়। ইউজ বাই হিউমেন, এইটো আহে এক্সামত। এইটো হিউমেন লিখিছো, HUMAN। ইয়াৰ নাম কি জানানে? বাৰ্লি। ত' শস্যটোৰ নাম কি হৈছে তোমাৰ? বাৰ্লি। BARLY। বাৰ্লি। এতিয়া ধৰি লোৱা, কি হয় মানে বাৰ্লি, এইটো কি হয়? তোমালোকে হয়তো কিছুমানে শুনাই নাই নামটো। তোমালোকক মই ইয়াত দেখাই দিওঁ ৰবা। ইয়াতে চাবা, ইয়াতে দেখাই দিওঁ। এইটো দেখিছানে? এইটো হৈছে তোমাৰ, অসমীয়াত ইয়াক জহ খেতি বুলি কওঁ। এইটো চাব পাৰা, এই বস্তুটো দেখিছানে কেনেকুৱা? তাৰপিছত ইয়াৰ ধৰি লোৱা এইখিনি মেইন, ইয়াত বেছি আছে 2199। ইয়াতে চাব পাৰা এইখিনি। এইটো বুজি পালা এতিয়া কি হয়? এইটো তোমাৰ ফাৰ্ষ্ট হিউমেন এগ্ৰিকালচাৰ। ঠিক আছে। আচ্ছা, ৰাইচৰ খেতিও হৈছিলে, কিন্তু ইয়াতে মানে এনেকুৱা লোৱা গ'ল, সেইখিনি টাইমত নাঙলৰ আৱিষ্কাৰ হোৱা নাছিলে। নাঙল কি বস্তু সিহঁতে জানাই নাছিলে। ত' মানে ৰাইচৰ খেতি কৰাটো বহুত অলপ কষ্ট হয়। ঠিক আছে, তোমাৰ যিহেতু কষ্ট হয়, কিন্তু বাৰ্লিৰ খেতিটো অলপ কি হয়, কষ্ট নহৈছিলে সিহঁতৰ। এইবোৰ এক্সট্ৰা টুলছৰ প্ৰয়োজন নহৈছিলে। সেইকাৰণে হিউজ এমাউন্টত সিহঁতে বাৰ্লিৰ খেতি কৰিছিলে, মানে জ্বৰ খেতি কৰিছিলে। সেইকাৰণে কি কোৱা যায়, ফাৰ্ষ্ট যিটো আমাৰ
এগ্ৰিকালচাৰ যিটো গ্ৰেইন মানে হিউমেনে প্ৰডাকশ্যন কৰিছিলে তাৰ নাম কি হৈছে তোমাৰ জ বা বাৰ্লি। এইটো বুজি পালা এতিয়া? এতিয়া নেক্সট চাবা হাউ দে লিভ সেইটো শিকাই দিলো। নেক্সট পইণ্ট চাবা ফাৰ্ষ্ট নিঅলিথিক সাইট discovered in northeast এইটো মনত ৰাখিবা one and only one and only one and only নিঅলিথিক মই এন বুলি লিখি দিছো নিঅলিথিকটো নিঅলিথিক সাইট ক'ত ইন নৰ্থ ইষ্টত আমি কি পঢ়ো অসমখনো পৰে ঠিক আছে কেতিয়াবা মানে কুৱেশ্যনত নৰ্থ ইষ্ট নিদি পেলাই আছাম বুলিও দিব পাৰে ঠিক আছে আছাম আছাম লিখিলো তো এইটো হৈছে আছাম তো ক'ত আছে জানানে আমাৰ গোটেই নৰ্থ ইষ্টত কেৱল অসমতে এটা নিঅলিথিক সাইটছ আছে ঠিক আছে মাজতে ইয়াৰ নিউজত আহিছিলে তোমালোকে যদি দেখিছা নিউজটো নামটো কি হয় এইটো জানিবা তাৰ নামটো হৈছে তোমাৰ দাউজালি হেডিং DAOJALI দাউজালি তোমাৰ হেডিং এতিয়া অসমৰ এইখন ঠাই ক'ত আছে আকৌ দাউজালি হেডিং কিছুমানে হয়তো ফাৰ্ষ্ট টাইম শুনিব পাৰা তো এইটো তোমালোকক যেতিয়া মই ডিষ্ট্ৰিক্টখনৰ নাম ক'ম তোমালোকে এইটো বুজি পাবা ক'ত আছে তো অসমৰ কোনখন ডিষ্ট্ৰিক্টত আছে এইটো ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে ডিমা হাছাও ডিমা হাছাও বুলি ইয়াত মই লিখিছো ঠিক আছে ডিমা হাছাও আৰু ডিমা হাছাও ক'ত আছে তোমাৰ অসমত আছে যিহেতু এইটো এতিয়া নিউজত অলপমান ট্ৰেণ্ডিঙত আছে গতিকে ইয়াৰ পৰা কুৱেশ্যন কাটা হাই চান্সেছ আছে ঠিক আছে এনেকে ক'ব পাৰে দাউজালি হেডিং কোনখন ডিষ্ট্ৰিক্টত আছে বা আমাৰ অসমত থকা ওৱান এণ্ড অনলি নিঅলিথিক সাইটটোৰ নাম কি তো সেইটো দি দিব পাৰে ঠিক আছে তো এইটো তোমালোকে মুখস্থ কৰিবা এইটো দাউজালি হেডিং ঠিক আছে অ'কে চ' এভৰিৱান কিবা আশা কৰিছো কি সকলোৱে এই বুজি পাইছা আজিৰ ক্লাছটো গোটেইখিনি নোটছ বা যিখিনি তোমালোকক দিলো ইম্পৰ্টেণ্ট চাবা এইখিনি মই কি কৰিছো বেচিক্স লেভেলৰ পৰা লাহে লাহে আমি ক'ত গৈ আছো এডভান্স লেভেলৰ গৈ আছো চ' আজি ক্লাছটো এইখিনিতে শেষ কৰিছো নেক্সট ভিডিঅ' মই কালি আপলোড কৰি দিম ঠিক আছে তেতিয়ালৈ গুড নাইট বাই বাই টেক কেয়াৰ